নহয়, বেয়া পোৱা নাই। মই ক'লোৱেই যে যিটো বাস্তৱ পৰিস্থিতি আৰু ৰাইজৰ জনমতক সন্মান জনায়। বাস্তৱ পৰিস্থিতিটো এইটোৱেই যে অসমত বৰ্তমান বিজেপিক লুটিবলৈ হ'লে আমি সকলো বিৰোধী দল একমত হ'ব লাগিব। আমি কোনো ভাগ হৈ থাকিলে আমি নোৱাৰিম, আৰু সেইকাৰণে আমি ভাগ হৈ থাকিব খোজা নাইকিয়া। আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেশৰ জনসাধাৰণৰ মুখটো হৈছে যিখন ৰাজ্যত যিটো বিৰোধী দল শক্তিশালী, সেই বিৰোধী দলক ৰাইজে সমৰ্থন কৰিছে, বিজেপিক উৎখাত কৰিছে। গতিকে অসমত যিহেতু অন্য বিৰোধী দলবিলাক শক্তিশালী নহয়, অসমত একমাত্ৰ কংগ্ৰেছ দল শক্তিশালী। গতিকে আমি সেইকাৰণে বেলেগে আমি ভাগ হৈ থাকি কংগ্ৰেছক দুৰ্বল কৰিলে বিজেপি লাভৱান হ'ব, আৰু সেইকাৰণে আমি এই বিভাজনটো এৰি পুনৰ কংগ্ৰেছত যোগদান কৰি কংগ্ৰেছক শক্তিশালী কৰি কেনেকৈ আমি বিজেপিক উৎখাত কৰিব পাৰোঁ, সেইকাৰণেহে আহিছোঁ। সুস্মিতা দেৱে অভিযোগ কৰিছে যে আপুনি ৰাজ্যসভাৰ টিকেট নাপালে কাৰণে আপুনি দল ত্যাগ কৰিলে আৰু কংগ্ৰেছত যোগদান কৰিলে। সেইটো তেওঁ কোৱা কথা। সেইটো তেওঁ কথা ৰাজ্যসভাই মানুহৰ সফল নহয়। ৰাজ্যসভাটো আজিৰ পৰা 2 বছৰ আগত, মইতো তেতিয়াহ'লে 2 বছৰ আগতে সেইটো বাস্তৱ হয়। সেইখিনি ৰাজ্যসভাৰ কাৰণে মই বিচাৰিছোঁ, বিচৰাটো এইটো অপৰাধ হ'ব নোৱাৰে। সকলোৱে বিচাৰিছোঁ, সকলোৰে ৰাজনৈতিক অভিলাষ থাকিব। গতিকে মই বিচাৰিছোঁ, মই নাই পোৱা। ডেট ইজ ন' ইছ্যু। সেইটো ইছ্যুটো হৈছে মূল যে আমি তৃণমূলৰ যোগেদি বিজেপিক অসমত বুজিব পাৰিম নে নহয়। আমাৰ মূল লক্ষ্যটো যিহেতু তৃণমূলৰ মজিয়াই আমি বিজেপিক অসমত বুজিব নোৱাৰোঁ। যদি নোৱাৰোঁ তেতিয়াহ'লে আমাৰ শক্তি সময় অপচয় কৰি আৰু বিজেপিক সহায় কৰা হ'ব, তেতিয়া ভোট ভাগ হৈ বিজেপিক সহায় কৰা হ'ব। গতিকে সেইকাৰণেই আমি তৃণমূল এৰি আমি কংগ্ৰেছ